শকতৰ পৰা ক্ষীণ হোৱা সময়ত আলু খাব পাৰি নে নোৱাৰি এইটো এটা ডাঙৰ প্ৰশ্ন আমাৰ প্ৰত্যেকৰে মনত এই প্ৰশ্নটো আহে আৰু বহুত সংখ্যক লোকে ভাবে যে আলু খালে আমি আৰু বেছি শকত হৈ যাম আৰু যাৰ ফলত আলু খোৱা বন্ধ কৰি দিয়ে কিন্তু এইটো সম্পূৰ্ণৰূপে ভুল ধাৰণা বইল আলু আমাৰ শৰীৰৰ কাৰণে বহুতেই বেছি স্বাস্থ্যৱান বহুতেই বেছি হেলদি হয় ইয়াত বিভিন্ন ধৰণৰ ভিটামিনৰ উপৰিও বিভিন্ন ধৰণৰ মাইক্ৰনিউট্ৰিয়েন্ট পোৱা যায় ফাইবাৰ আঁহ জাতীয় পদাৰ্থ বহুত বেছি পৰিমাণে পোৱা যায় পটাছিয়ামৰ বহুত বেছি ভাল সোৰ্স হয় উৎস হয় আলু গতিকে বইল কৰি আপোনালোকে যিকোনো সময়ত আপোনালোকে যদি আপোনালোকৰ যদি ওজন বেছি আছে তেনেহলে কম মানে ওজন বেছিৰ পৰা কম কৰাৰ সময়ত আপোনালোকে আলু খাব পাৰে শকতৰ পৰা ক্ষীণ হোৱা সময়ত বা ক্ষীণৰ পৰা শকত হোৱা সময়তো আলু খাব পাৰে কোনো অসুবিধা নাই কিন্তু এটা কথা সদায় মনত ৰাখিব আলু যদি আপোনালোকে তেলত ফ্ৰাই কৰি দিয়ে তেতিয়া তাৰ ক্যালোৰিক ভ্যালুটো বহুত বেছি বাঢ়ি যায় আৰু তাত যি নিউট্ৰিশন আছে সেইখিনি একেবাৰে কমি যায় যাৰ ফলত ই আমাৰ শৰীৰত বিভিন্ন ধৰণৰ অপকাৰিতাৰ সৃষ্টি কৰিব পাৰে আৰু যিসকল ব্যক্তিৰ সুগাৰ আছে যিসকল ব্যক্তিৰ ডায়াবেটিস আছে তেওঁলোকেও আলু খাব পাৰে তেতিয়াহে যেতিয়া তেওঁলোকে সদায় 1 ঘন্টা মিনিমাম 1 ঘন্টা যদি তেওঁলোকে ভালকে এক্সাৰসাইজ কৰি আছে তেনেহলে ডায়াবেটিক পেশেন্টেও বইল আলু খাব পাৰে তাত কোনো ধৰণৰ মানে বাধা নাই ধন্যবাদ